নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি অসমীয়া কাতি মাহৰ 7 তাৰিখ আৰু ইংৰাজী 25 অক্টোবৰ। এতিয়া আইছো আমি প্ৰথমটো খবৰলৈ। অসম দেশৰ বিষম কথা। এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীও নামিব ৰাজপথত। বিৰোধীয়ে জুবিনৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজপথত কেতিয়া নামিব বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে আজি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনাৰ পৰা। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টোতো ন্যায়ালয়হে দিব, মইতো মুখ্যমন্ত্ৰীহে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SITক ৰিপৰ্ট দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ মইতো জাষ্টিছ ফৰ জুবিনতে আছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰাজপথত আহি ন্যায় বিচৰাতকৈ এখন পানী নসৰকা চাৰ্জশ্বিট ন্যায়ালয়ত জমা দিয়াটোতহে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে কৰিব লগা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কাম। এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ। কালি প্ৰশাসনে জাৰি কৰা SOPক লৈ ৰাজ্যত পুনৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। কিছু লোকে সমৰ্থন কৰিলেও অধিকাংশ ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰাহে দেখা গ'ল। সামাজিক মাধ্যমত মাননীয় মুখ্যমন্ত্ৰী মহোদয় বুলি সম্বোধন কৰি ৰীতা চৌধুৰীয়ে লিখিছে যে তোষামোদকাৰীয়ে প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে। ৰীতা চৌধুৰীয়ে শংকা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীক হয়তো প্ৰকৃত ছবিখন দিয়াত ভুলো হ'ব পাৰে। লগতে জুবিন ক্ষেত্ৰত বাধা আৰোপৰ ফলত আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে বুলি শংকা প্ৰকাশ কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৰীতা চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তাৰ পিছতে আছুৰ সভাপতি উৎপল শৰ্মাই কৈছে যে জুবিন গাৰ্গ ক্ষেত্ৰ খোলা আৰু বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰাটো নিতান্তই অপ্ৰয়োজনীয়। এই SOP চৰকাৰে প্ৰত্যাহাৰ কৰক। জুবিন গাৰ্গ ক্ষেত্ৰখন সুশৃংখলিত আৰু সুব্যৱস্থিত হৈ থকাটো সকলোৱে বিচাৰে। এই কাম চৰকাৰে কৰিব লাগিব। 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধলৈ সকলো অনুৰাগীৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে। শতজন দিব্যাংগ অনুৰাগীও আহিছে, যিয়ে যেনেকৈ সময় মিলাব পাৰিছে তেনেকৈ আহিছে। জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ কৰ্তব্য। তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক। ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইয়াক মুকলিকৈ নামানো বুলি কৈছে যে শ্মশান অথবা সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময় থাকে জানো? জুবিনদাৰ সমাধি চৰকাৰী সম্পত্তি নেকি? জীয়াই থাকোঁতে সিদ্ধাৰ্থহঁতে মানুহজনৰ ওচৰলৈ যাবলৈ দিয়া নাছিল। এতিয়া হিমন্ত বিশ্বই আমি এই SOP নামানো। এইদৰে সামাজিক মাধ্যমত এই SOPখনক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়। প্ৰিয় দৰ্শক, এই সন্দৰ্ভত আপুনি কি ভাবে? কমেণ্টত আপোনাৰ মতামত জনাবচোন। এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ। নিশা 10 বজাত জুবিন ক্ষেত্ৰলৈ যাব গৌৰৱ গগৈ। চৰকাৰে জুবিন ক্ষেত্ৰক লৈ জাৰি কৰা SOPক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এনে পৰিস্থিতিৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে 24 অক্টোবৰ 2025 নিশা 10 বজাত জুবিন ক্ষেত্ৰলৈ যোৱাৰ কথা ঘোষণা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময় বান্ধি দিছিল চৰকাৰে। চৰকাৰী এই সময় আছিল পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ। কিন্তু গৌৰৱ গগৈয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই 10 বজাৰ পিছত জুবিন ক্ষেত্ৰলৈ যোৱাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে। উল্লেখ কৰা প্ৰয়োজন যে জুবিন ক্ষেত্ৰৰ পৰিদৰ্শনৰ সময়সীমা নিশা 12 বজালৈকে বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক মুকলি চিঠিৰ জৰিয়তে আহ্বান জনাইছে জুবিন ফেন ক্লাবেও। এতিয়া আইছো আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ছিংগাপুৰত কি পালে SITয়ে? কি পালে মুন্না প্ৰসাদ গুপ্তাই? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰি থকা SITৰ দুজনীয়া দলে ছিংগাপুৰত তদন্ত সম্পন্ন কৰি বৃহস্পতিবাৰে উভতি আহে গুৱাহাটীলৈ। SITয়ে ছিংগাপুৰত তদন্ত কৰাৰ সম্পৰ্কত শুকুৰবাৰে CIDৰ মুখ্য কাৰ্যালয়ত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এখন সংবাদমেলৰ সম্বোধন কৰে। তদন্তৰ শেহতীয়া গতিবিধিৰ সন্দৰ্ভত SITৰ মুৰব্বীগৰাকীয়ে কয় যে SIT দলটো 20 অক্টোবৰত ছিংগাপুৰত উপস্থিত হৈ ভাৰতীয় উচ্চায়ুক্তৰে এক বৈঠকত মিলিত হৈ আইনী সাহায্য বিচৰা হয়। আনহাতে 21 অক্টোবৰত ছিংগাপুৰৰ আৰক্ষী SPFৰ 5জনীয়া দলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰে। SITয়ে সংবাদমেলত SITৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে SPFৰে হোৱা বৈঠকত ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SITৰ হাতত তুলি দিয়ে ছিংগাপুৰৰ আৰক্ষীয়ে। আনহাতে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও STFৰ সহযোগত পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰিছে SITয়ে। SITৰ ফালৰ পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে চলাই থকা তদন্ত অধিক খৰতকীয়া কৰিবলৈ আহ্বান জনায় SITয়ে। মুন্না প্ৰসাদ গুপ্তাই আৰু লগতে কয় যে জুবিন গাৰ্গে বাহৰ পাতি থকা হোটেল পেচিফিকৰ CCTV ভিজুৱেল সংগ্ৰহ কৰিবলৈকো SITৰ ফালৰ পৰা অনুৰোধ জনোৱা হয় ছিংগাপুৰৰ আৰক্ষীক।
আনহাতে ছিংগাপুৰত থকা কেইবাগৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITৰ হাতত দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ছিংগাপুৰ পুলিচ ফ'ৰ্চে। ছিংগাপুৰ আৰক্ষীয়ে 10 দিনৰ ভিতৰতে হোটেল পেচিফিকৰ CCTV ভিজুৱেল আৰু প্ৰৱাসী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITলৈ পঠাব বুলিও আশ্বাস প্ৰদান কৰে। CIDৰ ADGP গৰাকীয়ে লগতে কয় যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ কেতবোৰ প্ৰয়োজনীয় তথ্য লাভ কৰিছে SITয়ে, যিয়ে তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব দলটোক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত প্ৰতিবাদ বিৰোধিতাৰ পাছত আৰম্ভ হ'ল গেৰুকামুখ বৃহৎ নদীবান্ধৰ বিজুলী উৎপাদন প্ৰক্ৰিয়া। প্ৰতিবাদ আৰু বিৰোধিতাৰ পাছতো টাৰবাইন ঘূৰিল গেৰুকামুখত। বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিজুলী উৎপাদনৰ লক্ষ্যত উপনীত হ'ল NHPC। 22 বছৰৰ মূৰত সোৱণশিৰি নদীৰ বুকুত ভেটা দি বিজুলী উৎপাদন কৰিলে NHPCয়ে। NHPCৰ CMD ভূপেন্দ্ৰ গুপ্তাৰ উপস্থিতিত 2000 মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম বান্ধটোৰ পৰা শুকুৰবাৰে প্ৰথম ইউনিটত এটা টাৰবাইন চলাই 250 মেগাৱাট বিজুলী উৎপাদনৰ পৰীক্ষণ সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে উত্তৰ অসমবাসীৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ভয়ংকৰ জলবোমাৰূপে পৰিগণিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। গেৰুকামুখত নিৰ্মীয়মান এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৰ্শ্বক্ৰিয়াই নামনি অংশত বসবাস কৰি অহা নাগৰিকক বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা ভোগাই আহিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰ পৰা প্ৰযোজ্য হোৱাৰ কথা আছিল। ডিমৰীয়া সমজিলাৰ আয়ুক্ত বিশ্বজিৎ শইকীয়াই কৈছিল যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পবিত্ৰতা আৰু শৃংখলা বজাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত 6 বজাৰ পৰা অৰ্থাৎ পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈহে দৰ্শনাৰ্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব বুলি কালি এক নিয়ম প্ৰৱৰ্তন কৰিছিল। কিন্তু এতিয়া পুনৰ সলনি কৰিলে এই নিয়ম। নিশা 11 বজালৈকে খোলা থাকিব জুবিন ক্ষেত্ৰ। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ সঁহাৰি মুখ্যমন্ত্ৰী। নিশা 12 বজালৈকে খোলাৰ আহ্বান জনাইছিল জুবিন ফেন ক্লাবে, কিন্তু চৰকাৰে এতিয়া 11 বজালৈকেহে খোলা ৰাখিব জুবিন ক্ষেত্ৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আলফাৰ শিবিৰলৈ ঔষধ প্ৰেৰণ, তিনিচুকীয়াত আটক লিংকমেন। উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি অৰুণাচলৰ নামপং হৈ ম্যানমাৰস্থিত আলফা স্বাধীন শিবিৰলৈ বুজন পৰিমাণৰ ঔষধ সৰবৰাহ কৰোঁতে 7জন ব্যক্তিক আটক কৰাৰ বিপৰীতে বুজন পৰিমাণৰ ঔষধ জব্দ কৰে আৰক্ষীয়ে। ৰেখাপানী আৰু তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ হোৱা ঔষধখিনি আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা অৰুণোদয় দহোটীয়াৰ নিৰ্দেশত নিয়া হৈছিল বুলি বিশেষ সূত্ৰৰ পৰা গম পাই আৰক্ষীয়ে এই অভিযান চলাইছিল। এই ঘটনাৰ লগত জড়িত এগৰাকী মহিলা আৰু 6গৰাকী পুৰুষক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আটকাধীন ব্যক্তিকেইজনৰ 3জন হৈছে জিতু মৰাণ, জুলি গগৈ আৰু দীপক গগৈ। আন 4জন ব্যক্তি হৈছে ম্যানমাৰৰ নাগৰিক বুলি এতিয়া জানিব পৰা গৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ম্যানমাৰস্থিত সেনা শিবিৰত ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণ কৰাৰ ফলত আলফাৰ শিবিৰ ধ্বংস হোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধসমূহো নষ্ট হৈ গৈছিল বুলি খবৰ পোৱা গৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ঘৰত CM ভিজিলেন্সৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উলিয়াবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া SITৰ তদন্ত চলি থকাৰ মাজতে শুকুৰবাৰে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহত অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। বিগত 10 অক্টোবৰতে SITৰ দলে গ্ৰেপ্তাৰ কৰিছিল জুবিন গাৰ্গৰ 2 দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক। জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ লগতে পৰেশ বৈশ্যক জেৰা চলোৱাৰ সময়তে 2গৰাকী দেহৰক্ষীৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ তথ্য লাভ কৰিছিল SITৰ দলে। ইতিমধ্যে ৰাজহুৱা হৈছিল সেই তথ্য। সম্প্ৰতি ন্যায়িক জিম্মাত কাৰাগাৰত থকা 2 দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ সম্পত্তিৰ হিচাপ বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা 2গৰাকী দেহৰক্ষীৰ সম্পত্তিৰ হিচাপ বিচাৰি দেহৰক্ষী 2গৰাকীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হৈছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত নিৰ্মাণ একেলগে 14,000 মুৰ্গী পালন কৰিব পৰা এখন শীততাপ নিয়ন্ত্ৰিত ফাৰ্ম। জাৰ্মান প্ৰযুক্তিৰে অত্যাধুনিক ব্ৰইলাৰ ফাৰ্ম মুকলি তিতাবৰত। জীৱন জীৱিকাৰ পথ বিচাৰি যি সময়ত অসমৰ যুৱক যুৱতীসকল বহিৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে ঘৰৰ ল'ৰাই ঘৰতে থাকি দেখুৱাইছে স্বাৱলম্বিতাৰ এক পথ। কেইজনমান যুৱকে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে জাৰ্মান প্ৰযুক্তি ব্যৱহাৰ কৰি সাজু কৰিলে অত্যাধুনিক এখন ব্ৰইলাৰ ফাৰ্ম। তিতাবৰত নিৰ্মাণ কৰা হৈছে উজনি অসমৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক ব্ৰইলাৰ ফাৰ্ম।
যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত কৰ্মোদ্যমী যুৱক পৰমেশ্বৰ সোণোৱাল আৰু 4জন বন্ধুৱে মিলি স্থাপন কৰিছে শীততাপ নিয়ন্ত্ৰিত এই ব্ৰইলাৰ ফাৰ্মখন। শাশ্বত নামেৰে নামকৰণ কৰা অত্যাধুনিক ফাৰ্মখন উদ্বোধন কৰে ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত 285 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা 208খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে 16 বিঘা ভূমিত সামৰি নিৰ্মিত হ'ব লগা এই সুবৃহৎ চিকিৎসালয়খনত কাৰ্ডিঅ'লজি, কাৰ্ডিঅ'থৰেচিক চাৰ্জাৰী, নিউৰলজি, নিউৰ'চাৰ্জাৰী, নেফ্ৰলজি আৰু ইউৰলজিকে ধৰি মুঠ 6টা ক্লিনিকেল বিভাগ থাকিব। 30 মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ লক্ষ্য লোৱা এই প্ৰতিষ্ঠানে কাছাৰৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীজনে কয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মহিলা নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ ঘটনা। মহানগৰীত শেহতীয়াকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা কেতবোৰ নিচামুক্তি কেন্দ্ৰত প্ৰায় সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা। ইতিমধ্যে কেইবাটাও নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিবলগীয়া হৈছে আৱাসী। এইবাৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মহানগৰীৰ মাজমজিয়াৰ হেঙেৰাবাৰীৰ সৃষ্টি ৱেলনেছ চেণ্টাৰৰ আৱাসী এগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সেই কেন্দ্ৰটোৰ বিৰুদ্ধে। নিচামুক্তি কেন্দ্ৰটোৰ খুদ স্বত্বাধিকাৰীয়ে ড্ৰাগছ সেৱন কৰি চিকিৎসাধীন হৈ থকা যুৱতী ৰোগীক প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ আৱাসীৰ। আনকি স্বত্বাধিকাৰীয়ে চিকিৎসাধীন মহিলা ৰোগীৰ গোপন ভিডিঅ' ভাইৰেল কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে, যাৰ বাবে অসম ৰিহেব এছ'চিয়েশ্যনে এই ঘটনাক লৈ দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দল সৃষ্টি ৱেলনেছ চেণ্টাৰত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অভিযান। উল্লেখযোগ্য যে ৱেলনেছ চেণ্টাৰৰ স্বত্বাধিকাৰী বৰ্ণালী বৈশ্য। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলক সবলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ 32 লাখতকৈও অধিক মহিলা উদ্যোগীয়ে আৰ্থিক সাহায্য লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই মহিলাসকলে কৃষি, পশুপালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভিন্ন ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি গ্ৰামীণ অৰ্থনীতি শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধেমাজি জিলাৰ গোগামুখত মিচিং ক্ৰীড়া মহোৎসৱৰ 3য় সংস্কৰণ আৰম্ভ। ধেমাজি জিলাৰ গোগামুখত কালি মিচিং ক্ৰীড়া মহোৎসৱৰ 3য় সংস্কৰণ আৰম্ভ হয়। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰতো এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে আয়োজিত এই মহোৎসৱত ৰাজ্যৰ 17খন জিলাৰ 3000 নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন ইভেণ্টত অংশ ল'ব। ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 3টা নাহৰ গছৰ পুলিও ৰোপণ কৰা হয়। প্ৰিয় দৰ্শক, আপোনালোকে নিউজসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ'সমূহ পাই থাকিব। লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামতো দিব পাৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 25 অক্টোবৰ 2025 শনিবাৰৰ দিনটো অসমৰ বতৰ ৰাতিপুৱা ভাগত আংশিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী চেলছিয়াছ হ'ব, ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:28 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:48। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। যাত্ৰীবাহী বাছত লাগিল এইবাৰ ভয়ংকৰ জুই, 19 জনকৈ যাত্ৰীৰ শৱদেহ উদ্ধাৰ। শুকুৰবাৰে পুৱাই সংঘটিত হ'ল এক ভয়ংকৰ অঘটন। হঠাতে যাত্ৰীবাহী বাছত লাগিল জুই। এই জুই ইমানেই ভয়াৱহ আছিল যে নিমিষতে সকলো শেষ হৈ গ'ল। চকুৰ প্ৰচাৰতে সংঘটিত হোৱা অগ্নিকাণ্ডত 20 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই পৰ্যন্ত উদ্ধাৰকাৰী দলে 19 জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে উল্লেখ কৰা মতে শুকুৰবাৰে পুৱা ভাগত অন্ধ্ৰপ্ৰদেশৰ কৰ্নুলত বেংগালুৰু অভিমুখী এখন বাছত এই অগ্নিকাণ্ডটো সংঘটিত হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা কালি 51,000 নিবনুৱাক বিতৰণ কৰা হয় নিযুক্তি পত্ৰ।
শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু নতুনকৈ নিযুক্তি লাভ কৰা ৫১,০০০ৰ অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। উল্লেখযোগ্য যে ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ব্যৱস্থাই যুৱক যুৱতীসকলৰ সবলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ বাবে তেওঁলোকক অৰ্থপূৰ্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত ইষ্ট জোন এথলেটিক্সত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে খোৱাং বেজপথাৰ গাঁৱৰ জ্যোতিষ্মান বৰুৱাই। জ্যোতিষ্মান বৰুৱাই শেহতীয়াকৈ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত ৩৬ সংখ্যক ইষ্ট জোন এথলেটিক্স চেম্পিয়নশ্বিপ ২০২৫ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ লং জাপত ২০ বছৰ অনূৰ্ধ্ব শাখাত অংশ লৈ মুঠ ৭.০৯ মিটাৰ জঁপিয়াই সোণৰ পদক আজুৰি আনে। বেজপথাৰ গাঁৱৰ জিতেন বৰুৱা আৰু অজন্তা বৰুৱাৰ পুত্ৰ জ্যোতিষ্মান বৰুৱাই ডিমৌ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত ছেমিফাইনেলত প্ৰৱেশ। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাই DY পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতিকা ৰাৱল আৰু স্মৃতি মান্দানাৰ শতকৰ সহায়ত ৪৯ অভাৰত ৩টা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। ভয়ংকৰ বিপদত এইবাৰ পাকিস্তান। এতিয়া যেন ভাৰতৰ আদৰ্শকে অনুসৰণ কৰিলে আফগানিস্তানে। পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চ নেতা মুল্লা হিবাতুল্লাহ আখুনজাদাই। ইয়াৰ ফলত পাকিস্তানত জলসংকট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখযোগ্য যে আফগানিস্তানে যদি এই নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ ফলত পাকিস্তানৰ খেতিপথাৰ আৰু জনসাধাৰণৰ বাবে পানীৰ তীব্ৰ নাটনি হ'ব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।